বিশ্বনাথ বিধানসভা সমষ্টিৰ দক্ষিণ চতিয়া অঞ্চলৰ একমাত্ৰ ৰক্ষা কৱচ জলসম্পদ বিভাগৰ শলমাৰী আৰু শিঙিমাৰীৰ ৰাজচক্ৰ গাঁৱত খৰাং বতৰতো গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ। এই সমস্যাৰ বিষয়ে জলসম্পদ বিভাগক বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো কোনো ধৰণৰ কাণসাৰ দিয়া নাই বিভাগীয় বিষয়া কৰ্মচাৰীয়ে। খহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰি জলসম্পদ বিভাগে খৰালিৰ এই সময়খিনিত শুই বহি দিন পাৰ কৰি ভৰ বাৰিষাত কেৱল নামমাত্ৰ কাম কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ফলত বিভাগটোৰ একাংশ বিভাগীয় বিষয়া ঠিকাদাৰৰ বাবে মথাউৰিটো সোণৰ কণী পৰা হাঁহত পৰিণত হোৱাৰ বিপৰীতে একাংশ লোকে নিজৰ ঘৰ বাৰী হেৰুৱাই হাতত তুলি ল'ব লগা হৈছে ভিক্ষাৰ জুলুঙা। অঞ্চলটোৰ একমাত্ৰ ৰক্ষা কৱচ বিশ্বনাথ পানপুৰ মথাউৰিটো বৰ্তমান চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি আছে ছুপাৰ হাইৱে। এই ছুপাৰ হাইৱেলৈ ভাবুকি কঢ়িয়াই আনিছে খৰাং বতৰতো সৃষ্টি হোৱা মহাবাহুৰ প্ৰচণ্ড গৰাখহনীয়াই। সময় থাকোঁতেই গৰাখহনীয়া প্ৰতিৰোধ কৰি জলসম্পদ বিভাগক মথাউৰিটো ৰক্ষা কৰিবলৈ নৈপৰীয়া ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে দাবী জনায়। প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আৰু নদুৱাৰ এলেকাৰ পদ্ম হাজৰিকা ডাঙৰীয়া তেখেতকো আমি অনুৰোধ কৰি কৈ আছোঁ, গতিকে আমাৰ সমষ্টিত আপোনালোকে নিজে লগে ভাগে থাকি শোলমাৰী আৰু শিঙিমাৰী এই মাছখিনি জেগা এইবাৰ যদি কামখিনি নকৰে 12 চনত কি ঘটনা হৈছে তাতকৈ অধিক ভয়ংকৰ হৈ যাব। অলপ দিন আগতে আপুনি আহিছিলে চাইছিলে, কিন্তু পূব চাইডে কাম হৈ আছে, মাথাউৰিৰ লগত লাগি আছে, কিন্তু মাথাউৰিৰ লগত যিটো কাম হৈ আছে তাতকৈ অধিক ভয়ংকৰ হৈ যাব। এইটোৱে তাৰমানে একদম পেটত পৰিছে বস্তুটো। তাৰমানে বাৰিষাৰ সময়ত যদি অলপ বস্তা চস্তা পেলায়ো তথাপিও কাম নকৰিব, এতিয়াৰ পৰাই তাৰমানে আমাৰ পূৰা ভয় লাগি আছে। এতিয়া শুকান বতৰত কাম কৰিবলৈ কিন্তু বহুত সুবিধা। এতিয়া যদি আপোনালোকে অলপ যোগাযোগ কৰি শোলমাৰী আৰু শিঙিমাৰী জেগাটো যদি নবচাই দক্ষিণ চতিয়া এলেকা যিমান আছে কমপ্লিট 12 চনতকৈ অধিক ভয়ংকৰ হৈ যাব। এই বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আহিছিল নেকি জেগাখন চাবলৈ? কিন্তু এই বছৰ অহা নাই, কিন্তু 2 বছৰ আগত আহিছিলে, আহি পেলাই চাই গৈছে। ইতিমধ্যে এইকেইদিনৰ ভিতৰত এদিনো কিন্তু আহি চোৱা নাই। আপোনালোকে বিভাগক জনাইছিল নেকি? আমি বাৰম্বাৰ জনাইছোঁ, তেখেতক ফোনতো মাতি কৈছোঁ, নিউজতো কৰি কৈছোঁ, ক'লে কাম হ'ব 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 বুলি কৈ আছে, কিন্তু আজিলৈকে এতিয়ালৈকে কাম চাম কৰিবলৈ কোনো অৱস্থা ব্যৱস্থা আমি দেখা নাই। এতিয়া বাৰিষা আহি পালে পানী হ'বই। এতিয়া বৰ্তমানে আৰু কামবিলাক কেতিয়া কৰি এইবাৰ যদি নকৰে এইখিনি জেগা কাম বাৰিষাত কাম কৰিলে কামতে নাহে। বাৰিষাত যদি কাম কৰে কাম তেতিয়া তাৰমানে গুৰুত্ব নহয়। এটা বস্তা পেলাই ক'ত যায় কি হয় নহয় দেখাই নাপায়। এতিয়া বৰ্তমান শুকান বতৰত বস্তাবিলাক লাইন কৰি পাতি পেলাই এতিয়া জেগাবিলাক ধুনীয়াকৈ বস্তাবিলাক প্লেন হ'ব, জেগাত ক'ত বস্তা সোমাব ক'ত নোসোমাব এতিয়া ধুনীয়াকৈ কামখিনি হ'ব। বাৰিষা সময়ত কাম কৰিলে মানে মাথাউৰি টিকিব পাৰে নিটিকিব পাৰে। তেতিয়া পানপুৰ মাথাউৰি যোনটো গৰাখহনীয়া আজি এইটো নতুন সমস্যা নহয়। যুগ যুগ ধৰি প্ৰায় শ গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰ বুকুত বিলীন হৈছে। তাৰে মাজত আশাৰ ৰেঙনি এটা দেখা পাইছোঁ। এই চৰকাৰখনে বিভাগীয় মন্ত্ৰীয়ে পৰিদৰ্শন কৰি গৈছিল মাথাউৰিখন। তাৰপিছত এই কুমলীয়া নামৰ ঠাইত 25 কোটি টকা আবণ্টন দি ইতিমধ্যে তাত কাম আৰম্ভ হৈছে। ভাল কথা, আমি ধন্যবাদ জনাইছোঁ। কিন্তু তদুৰূপ তাৰ পশ্চিম পিনে শোলমাৰী নামৰ যোনখন জেগা, ইয়াত যদি অনতিপলমে কাম নকৰে সেই 25 কোটি টকা কাম কৰাৰ কোনো অৰ্থই নাথাকিব। গতিকে আমি যিহেতু বৰ্তমান নদুৱাৰ সীমা আৰু বিশ্বনাথ সীমাত পৰিছে জেগাটো, 2জন বিধায়ককে অনুৰোধ জনাইছোঁ যাতে এই বাৰিষা হোৱাৰ আগতেই এই শোলমাৰী পাতটোত কাম কৰাৰ ব্যৱস্থা কৰে, এই আহ্বান জনাইছোঁ। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। পোনপ্ৰথমে অশেষ ধন্যবাদ আৰু অশেষ খুব শুনি ভাল লাগিল, সুখী হ'লোঁ যে শ্ৰী দুলাল বৰা ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ খুব প্ৰিয় বন্ধু আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত খুব ভাল লাগে। সেয়ে হয়তো সেই হেঁপাহতে তেখেতে এই চেনেল এনি 20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল
তেতিয়া আমাকো মানে তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ সাক্ষাৎ বহুতো IAS বিষয়া আৰু বিভিন্ন মানে বিষয়া মানে গণ্যমান্য ব্যক্তিৰ মানে উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে নৰ্থ ইষ্টৰ সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতসকলৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ হয়তো তেওঁলোকৰ এই যি সহযোগিতা আৰু মানে একাগ্ৰতাৰ ফলতে হয়তো চাগে আজি এই NE24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মানে মোৰ ভোগালী জলপান তৰফৰ পৰা মই ভাবোঁ NE24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদেৰে সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে